মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ পঞ্চম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথি আমাৰ গণিতৰ প্ৰথমটো পাঠ সংখ্যা আৰু প্ৰক্ৰিয়া। 8 নম্বৰ পৃষ্ঠা, ডাঙৰৰ পৰা সৰুলৈ ক্ৰমত সজাওঁ অহাৰ পৰা। ইয়াৰ আগৰখিনি আমি ইয়াৰ আগৰটো ভিডিঅ'ত কৰি দিলোঁ। সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। এতিয়া আমি আৰম্ভ কৰোঁ। চোৱা, ডাঙৰৰ পৰা সৰুলৈ ক্ৰমত সজাওঁ আহা। এতিয়া আমি প্ৰথমতে লিখিব লাগিব ডাঙৰৰ পৰা সৰুলৈ, মানে প্ৰথমতে আটাইতকৈ ডাঙৰটো প্ৰথমতে লিখিব লাগিব, তাৰপিছত ক্ৰমে ক্ৰমে সৰুখিনি পিছলৈ লিখি গৈ থাকিব লাগিব। এতিয়া ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো আমি কেনেকৈ চাম? আমি প্ৰথমতে ইয়াত কেইটা অংকৰ সংখ্যা এইটো চোৱা, কেইটা স্থান আছে, একক, দশক, শতক, হাজাৰ, আটাইকেইটাতে হাজাৰলৈকে আছে, হয়নে? চোৱা, 4টা অংক বিশিষ্ট সংখ্যা, মানে এইটো হাজাৰলৈকে আছে, একক, দশক, শতক, হাজাৰ। এতিয়া আমি আটাইতকৈ ডাঙৰ সংখ্যাটো কেনেকৈ পাম চাওঁ। আমি হাজাৰৰ ঘৰত যদি আটাইতকৈ ইয়াত থকাৰ ভিতৰত আটাইতকৈ ডাঙৰ অংকটো হাজাৰৰ ঘৰত যদি থাকে, প্ৰথমতে আমি সেইটো চাম। এতিয়া আটাইতকৈ ডাঙৰ ইয়াত এইকেইটা সংখ্যাৰ ভিতৰত, এইকেইটা অংকৰ ভিতৰত আটাইতকৈ ডাঙৰ অংকটো হ'ল 6। 6টো যদি হাজাৰত থাকে তেতিয়া সেইটো সংখ্যা চবতকৈ ডাঙৰ হ'ব। এতিয়া চোৱা, ইয়াত হাজাৰৰ ঘৰত 6 আছে এইটো সংখ্যা, গতিকে এইটো আটাইতকৈ ডাঙৰ সংখ্যা হ'ব। সেইকাৰণে লিখিছোঁ 6325, 6325। তাৰপিছত আৰু হাজাৰৰ ঘৰত 6 আছে নেকি চোৱা, নাই। গতিকে এতিয়া আমি ইয়াতকৈ ঠিক সৰুটো হাজাৰৰ ঘৰত আছে নেকি চাম। এতিয়া ইয়াতকৈ ঠিক সৰু হাজাৰৰ ঘৰত আছে এইটো 5236, সেইটো হ'ব ইয়াতকৈ সৰু, কিন্তু বাকী সংখ্যাকেইটাতকৈ ডাঙৰ। তাৰপিছত চাম এতিয়া, তাৰপিছত ইয়াত সৰু সংখ্যা কি আছে, 6325ৰ ভিতৰত এতিয়া আমি 6 আৰু 5 লিখিলোঁ প্ৰথমতে। এতিয়া আমি তাতকৈ সৰুটো কি আছে, 3। এতিয়া আমি চাম 3টো আগত থকা সংখ্যা ক'ত আছে, কি আছে 3652, গতিকে এইটো 3652। আৰু আটাইতকৈ সৰুটো কি হ'ব, আটাইতকৈ ইয়াত থকা সৰু সংখ্যাটো য'ত হাজাৰৰ ঘৰত থাকিব সেইটোৱে আটাইতকৈ সৰু সংখ্যা হ'ব, 2365, এইটো হ'ব আটাইতকৈ সৰু সংখ্যা। ঠিক তেনেকৈ ইয়াত আকৌ চোৱা, ইয়াত 69, ইয়াত আকৌ 5টা অংকৰ সংখ্যা এইটো, গতিকে অযুত বা 10,000, একক, দশক, শতক, হাজাৰ, অযুত, হয়নে? এতিয়া অযুতৰ ঘৰত চাওঁ আমি, আটাইতকৈ ডাঙৰ ইয়াত থকাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা থাকিব লাগিব অযুতৰ ঘৰত, তেতিয়া হ'ব সেইটো আটাইতকৈ ডাঙৰ সংখ্যা। গতিকে আমি লিখিম প্ৰথমতে 9টো থকা সংখ্যা চাম। ইয়াত 9, কিন্তু ইয়াতো 9 আছে, ইয়াতো 9 আছে। এতিয়া অযুতৰ ঘৰত চালোঁ 9, তাৰপিছত হাজাৰৰ ঘৰত চালোঁ 6, ইয়াতো আছে, ইয়াতো আছে, দুইটাই একেই আছে। এতিয়া আমি শতকলৈ যাম। এতিয়া শতকত চাওঁ, শতকতো দুইটাতে একেই আছে, 3। এতিয়া আমি দশকলৈ যাম। দশকত এইটো 0 আছে আৰু এইটো দশকত এইটো 2 আছে, গতিকে এই সংখ্যাটো ডাঙৰ হ'ব, হয়নে? এতিয়া আমি প্ৰথমতে লিখিম 96320, তাৰপিছত হ'ব 96302। তাৰপিছত আকৌ চাম আমি 69, ইয়াতো 69 আছে, ইয়াতো 69 আছে, কিন্তু ইয়াত শতকৰ ঘৰত আছে 3, ইয়াত শতকৰ ঘৰত আছে 2, গতিকে এইটো সংখ্যা এইটোতকৈ ডাঙৰ হ'ব, 69302, আৰু শেষত হ'ব 6920। চিটো আছে 75695, 75596, 69575, 69755। এতিয়া আমি চাম ইয়াত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব। ইয়াত থকা আটাইতকৈ ডাঙৰ অংকটো যদি প্ৰথমত থাকে, একক, দশক, শতক, হাজাৰ, অযুত, এই অযুতৰ ঘৰত যদি আটাইতকৈ ডাঙৰ অংকটো থাকে সেইটো হ'ব
আটাইতকৈ ডাঙৰ সংখ্যা। ইয়াত চাওঁ আমি অযুতৰ ঘৰত 9 কতো নাই। 9টো আটাইতকৈ ডাঙৰ অংক, 9 ইয়াত কতো নাই। গতিকে এতিয়া আমি চাম তাৰ পিছত 9ৰ পিছত আছে ডাঙৰ 7। 7টো আগত আছে, 7 5 6 9 5টো আছে, 7 5 5 9 6টো আছে। এতিয়া আমি চাম এটা 7 5 7 5 অযুত আৰু হাজাৰত এই দুটাত একে আছে যদিও ইয়াত আছে শতকৰ ঘৰত 6 আৰু ইয়াত আছে শতকৰ ঘৰত 5। গতিকে আটাইতকৈ ডাঙৰ হ'ব এইটো 7 5 6 9 5। তাৰপিছত হ'ব 7 5 5 9 6। তাৰপিছত এইকেইটা চাওঁ 6 9 প্ৰথম দুটাত আছে, দুইটাতে একে আছে। ইয়াত শতকৰ ঘৰত 5 আছে আৰু ইয়াত শতকৰ ঘৰত 7 আছে। গতিকে এইটো হ'ব ডাঙৰ, এইটো হ'ব আটাইতকৈ সৰু। এতিয়া আটাইতকৈ ডাঙৰ এইটো, তাৰপিছত এইটো, তাৰপিছত এইটো আৰু শেষত হ'ব এইটো। মই বহি এখনত লিখি থৈছিলোঁ 7 5 6 9 5 আটাইতকৈ ডাঙৰ, 7 5 5 9 6, তাৰপিছত 6 9 7 5 5, তাৰপিছত 6 9 5 7 5। ডিটো চোৱা 6 9 2 1 2 9 6 2 2 1 6 9 1 2 2 9 6 2 1 2। ইয়াত আটাইতকৈ ডাঙৰ কোনটো হ'ব? আটাইতকৈ ডাঙৰ অংক আছে 9। 9টো একক, দশক, শতক, হাজাৰ, অযুত আটাইকেইটা 1 2 3 4 5টা অংকৰ সংখ্যা। গতিকে আটাইকেইটাতে 5টা অংক আছে, আটাইকেইটা 5টা অংকৰ সংখ্যা। গতিকে ইয়াত আটাইতকৈ ডাঙৰ অংকটো প্ৰথমতে যোনটো থাকিব সেইটো ডাঙৰ হ'ব। এতিয়া 9টো আগত এইটো সংখ্যাৰ আছে আৰু এইটো সংখ্যাৰ আছে। তাৰপিছত আমি হাজাৰৰ ঘৰ চাম। হাজাৰৰ ঘৰত 6 ইয়াতো আছে, 6 ইয়াতো আছে। তাৰপিছত শতকৰ ঘৰত চাম, 2 ইয়াতো আছে, 2 ইয়াতো আছে। গতিকে এইখিনিলৈকে ঠিকে আছে দুইটা সংখ্যা। তাৰপিছত চাম ইয়াত দশকৰ ঘৰত ইয়াত 2 আছে, ইয়াত দশকৰ ঘৰত 1 আছে। গতিকে এইটো সংখ্যা হ'ব ডাঙৰ আৰু এইটো সংখ্যা হ'ব সৰু। তাৰপিছত আছে 6 9 ইয়াতো আছে, 6 9 ইয়াতো আছে। 6 9 ইয়াত শতকৰ ঘৰত 2 আছে, ইয়াত শতকৰ ঘৰত 1 আছে। গতিকে এইটো সংখ্যা হ'ব ডাঙৰ। বহিখনত লিখি দিছিলোঁ 9 6 2 2 1 আটাইতকৈ ডাঙৰ, 9 6 2 1 2, তাৰপিছত 6 9 2 1 2, তাৰপিছত 6 9 1 2 2, তাৰপিছত মানে 96,221, 96,212, 69,212, 69,122। এতিয়া চোৱা তলৰ অংকবোৰ ব্যৱহাৰ কৰি 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখোঁ আহা। এই সংখ্যাবোৰ দি থোৱা সংখ্যাবোৰ ব্যৱহাৰ কৰি পেলাই এইখিনি 5টা অংক থকা সংখ্যা, 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা লিখিব লাগে। এই সংখ্যাখিনি ব্যৱহাৰ কৰি পেলাই ধৰক 6 0 7 2 4 এই অংককেইটা ব্যৱহাৰ কৰি পেলাই হ'ব পৰা লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা, আটাইতকৈ সৰু সংখ্যাটো লিখিব লাগে। এইটো 5 অংক বিশিষ্ট সংখ্যা। 5 অংক বিশিষ্ট সংখ্যালৈ যোৱাৰ আগতে আমি 1 অংক বিশিষ্ট, 2 অংক বিশিষ্ট, 3 অংক বিশিষ্ট, 4 অংক বিশিষ্ট আৰু তাৰপিছত আমি 5 অংক বিশিষ্ট সংখ্যাৰ কথা অকণমান কৈ লওঁ। এতিয়া আমি ধৰি লওঁ 1 অংক বিশিষ্ট সংখ্যা কোনকেইটা? য'ত এটাই অংক থাকে। 1ৰ পৰা 9লৈকে সংখ্যাকেইটা হৈ গ'ল 1 অংক বিশিষ্ট, হয়নে? 1ৰ পৰা 9লৈকে সংখ্যাখিনিত অংক এটাই আছে। অংক মানে হৈ গ'ল ইংৰাজীত কয় ডিজিট আৰু নাম্বাৰ মানে হ'ল সংখ্যা। 1ৰ পৰা
9 লৈকে 1 to 9 লৈকে কি হয় সংখ্যাবিলাকত অংক এটাই থাকে আৰু 10 হোৱাৰ লগে লগে কি হৈ যায় 10 হোৱাৰ লগে লগে তেতিয়া হৈ যায় দুটা অংক বা দুটা ডিজিট এটা যদি আমাক কয় এক অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা আৰু এক অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা তেতিয়া আমি কি লিখিম এক অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9 আৰু এক অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো 1 হয়নে একৰ পৰা আৰম্ভ হয় 9 শেষ হয় এটা অংক বিশিষ্ট সংখ্যা আটাইতকৈ সৰু 1 আৰু আটাইতকৈ ডাঙৰটো হ'ব 9 ঠিক তেনেকৈ দুই অংক বিশিষ্ট কৰ পৰা আৰম্ভ হয় 10ৰ পৰা দুই অংক বিশিষ্ট হয় মানে দুই অংক দুটা অংকৰ লিখিব পৰা বা দুই অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব 10 আৰু তেনেকৈ গৈ 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 দুই অংক বিশিষ্ট সংখ্যা ক'ত শেষ হয়গে 99 হয়নে 99 ঠিক পিছত আহি যায় 100 গতিকে দুই অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 99 হয়নে তাৰপিছত দুই অংক বিশিষ্ট 99 পিছতে আমাৰ কি আহি যায় তিনি অংক বিশিষ্ট সংখ্যা আহি যায় তিনি অংক বিশিষ্ট সংখ্যা আটাইতকৈ সৰুটো 100 আটাইতকৈ ডাঙৰটো কি হ'ব 999 হয়নে এতিয়া ভাবিছোৱাচোন চাৰিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি হ'ব আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব তিনিটা অংকৰে লিখিব পৰা বা তিনিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হৈ গ'ল 100 100ত কেইটা অংক আছে 1 আৰু 0 0 0 দুটা আৰু 1 হয়নে তিনিটা অংক আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান 999 999ত কেইটা অংক আছে তিনিটা 9 আছে হয়নে 999 ঠিক পিছৰ সংখ্যাটো কি হ'ব 999 ঠিক পিছতে আহি যাব কিমান 1000 হয়নে গতিকে চাৰিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব 1000 1000ৰ পৰা চাৰিটা অংক বিশিষ্ট সংখ্যা আৰম্ভ হয় আৰু ভাবিছোৱাচোন চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব গৈ থাকিলে য'ত চাৰিটা অংক বিশিষ্ট সংখ্যা শেষ তাৰ ঠিক পিছৰ সংখ্যাটো পাঁচটা অংক বিশিষ্ট হৈ যাব গতিকে সেই সংখ্যাটো হ'ব 9999 9999টো হৈ গ'ল চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হয়নে তাৰপিছত এতিয়া আমি চাম পাঁচটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা আৰু পাঁচটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া পাঁচ অংক বিশিষ্ট বা পাঁচটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব ভাবিছোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ব পাঁচটা অংক হ'ব লাগিব এইটো হ'ব 10000 হয়নে একক দশক শতক হাজাৰ 10000 আৰু এতিয়া পাঁচটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব যাৰ পিছত পাঁচটা অংক বিশিষ্ট পাঁচটা অংক বিশিষ্ট সংখ্যা আৰম্ভ হ'ব ছটা অংক বিশিষ্ট সংখ্যা আৰম্ভ একক দশক শতক হাজাৰ অযুত ইয়াত কেইটা সংখ্যা আছে পাঁচ অংক বিশিষ্ট এটা দুটা তিনিটা চাৰিটা পাঁচটা পাঁচটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হৈ গ'ল 10000 আৰু পাঁচটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 99999 ইয়াৰ পিছত ছটা অংকৰে আৰম্ভ হ'ব ছটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব ইয়াৰ পিছত ছটা অংক হ'লে 1 তাৰপিছত এটা দুটা তিনিটা চাৰিটা পাঁচটা শূন্য হ'ব একক দশক শতক হাজাৰ অযুত লাখ এতিয়া ছটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হৈ গ'ল 1 লাখ আৰু ছটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব
একক দশক শতক হাজাৰ অযুত লাখ 9,99,999। এতিয়া ইয়াৰ পিছৰ সংখ্যাটো চোৱা 60724 60724। এইটো হ'ল এটা 5টা অংকৰ সংখ্যা, 1 2 3 4 5টা। এতিয়া আমি লিখিব লাগে আটাইতকৈ সৰু সংখ্যা আৰু আটাইতকৈ ডাঙৰ সংখ্যা এই অংককেইটা ব্যৱহাৰ কৰি। এতিয়া চোৱা ইয়াত আটাইতকৈ সৰু যদি আমি শূন্যটো আগত দিওঁ তেতিয়া সেইটো 5টা অংকৰ সংখ্যা হৈ নাথাকিব। শূন্যটো আগফালে থাকিলে সেইটো অংক ধৰা নাযায়। গতিকে আমি এইটো শূন্যটো একেবাৰে আগত দিব নোৱাৰোঁ। শূন্যটো যদি আগত দিওঁ তেতিয়া অংকটো সৰু হৈ যাব, হয়, তেতিয়া এইটো আকৌ 4টা অংকৰহে সংখ্যা হ'ব, 5টা অংকৰ নহ'ব। গতিকে এতিয়া আমি লিখি চাওঁ তাতকৈ শূন্যতকৈ ঠিক ডাঙৰ সংখ্যাটো আমি প্ৰথমতে লিখিম। এতিয়া কি হ'ব, আটাইতকৈ সৰু সংখ্যাটো হ'ব, আটাইতকৈ সৰু অংকটো ইয়াত 2, তাৰপিছত আমি শূন্যটো লিখিম 2 0 4 6 7 20,467। আৰু আটাইতকৈ ডাঙৰটো হ'বলৈ আমি প্ৰথমতে লিখিম আটাইতকৈ ডাঙৰটো 7, তাৰপিছত লিখিম 6, তাৰপিছত 4, তাৰপিছত 2 আৰু তাৰপিছত হ'ব 0। একক দশক শতক হাজাৰ অযুত 76,420। এইটো আটাইতকৈ ডাঙৰ আৰু 20,467 এইটো হ'ল আটাইতকৈ সৰু। আমি যদি এনেকৈ নকৰি এই 60724 লিখিব পৰা আটাইকেইটা সংখ্যা লিখিবলৈ যাওঁ তেনেহ'লে এনেধৰণে ধেৰ সংখ্যা ওলাই গৈ থাকিব, হয়নে? আমি সংখ্যাটো ধৰি লোৱা 20467 এনেকৈ লিখিলোঁ, তাৰপিছত এইটো বদলাই দিলোঁ 20476। তেনেধৰণে গোটেইকেইটা সংখ্যা অগা পিছা কৰি লিখি থাকিলে আমাৰ ধেৰ সংখ্যা ওলাব আৰু তাৰ পৰা আটাইতকৈ ডাঙৰ আটাইতকৈ সৰু সংখ্যাটো বাচিব লাগিব। তাতকৈ আমি চিধা যদি প্ৰথমৰ পৰা আটাইতকৈ সৰুটো প্ৰথমতে লিখোঁ আৰু ক্ৰমে ডাঙৰটো লিখোঁ, তেতিয়া আটাইতকৈ সৰু সংখ্যা ওলাব। আৰু আটাইতকৈ ডাঙৰটো প্ৰথমতে লিখি পেলাই ক্ৰমে সৰুখিনি পিছলৈ লিখি গ'লে তেতিয়া আমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো ওলাই যাব। ঠিক তেনেকৈ তাৰপিছতো চাওঁ আহা 16234। এতিয়া আটাইতকৈ সৰুটো উলিয়াবলৈ কি হ'ব, প্ৰথমতে আমি আটাইতকৈ সৰু মানৰ অংকটো লিখি লওঁ। 1 2 1 2 3 4 6 12,346। তাৰপিছত আটাইতকৈ ডাঙৰটো লিখিবলৈ হ'লে আটাইতকৈ ডাঙৰ 6, তাৰপিছত 4 6 4 3 2 1 64,321। তাৰপৰা এইটো চোৱা 21895 আটাইতকৈ সৰু 1, তাৰপিছত 2, তাৰপিছত হ'ব 5, তাৰপিছত 8 9। ইয়াত আকৌ আটাইতকৈ ডাঙৰ পৰা আৰম্ভ কৰিবলৈ 9 8 5 2 1 12,589 আৰু 98,521।
হয়নে ইয়াৰ পিছত চোৱা আঁচ দিয়া অংকবোৰৰ স্থানীয় মান লিখোৱা এতিয়া আঁচ দিয়া অংক ইয়াত আছে আঁচ ক'ত আছে 4টা আছে হয়নে 4 তলত আছে 4টোৰ স্থানটো কি একক দশক শতক হাজাৰ অযুত এতিয়া 4টোৰ স্থান হ'ল হাজাৰ এতিয়া 4টোৰ হাজাৰ আছে কাৰণে ইয়াৰ স্থানীয় মান কি হ'ব 4000 হয়নে 4টো যদি একক ঘৰত থাকিলে তাৰ স্থান হ'লতেন 4 দশকৰ স্থানত থাকিলে হ'লতেন 40 6 ঘৰত 6 য'ত আছে ইয়াত থকা হ'লে তেতিয়া হ'লতেন 100 400 আৰু ইয়াত আছে হাজাৰৰ স্থানত গতিকে 4000 তাৰপিছত শূন্যৰ ইয়াত আছে ক'ত শূন্যৰ তলত আঁচ দিয়া আছে শূন্যটো কি স্থানত আছে একক দশক শতক হাজাৰ অযুত শূন্যটোৰ স্থান হাজাৰত আছে কিন্তু শূন্যৰ লগত যি পূৰণ কৰিলেও তাৰ মান কি হয় সদায় শূন্য হৈ যায় গতিকে এইটো হ'ব স্থানীয় মান শূন্য তাৰ পিছৰটো চোৱা আঁচ ক'ত দিয়া আছে 9 দিয়া আছে 9টো কিহত আছে একক দশক শতক হাজাৰ অযুত 9 অযুত অৰ্থাৎ 90000 একক দশক শতক হাজাৰ অযুত বা 10000 বুলি কয় গতিকে ইয়াৰ স্থানীয় মান হ'ব 10000ত আছে এতিয়া 9 পূৰণ 10000 হ'লে কি হ'ব 90000 ঠিক তেনেকৈ এইটো একেটা স্থানতে আছে এইটো হ'ব 80000 এইটো আছে একক দশক শতক 2 শতক বা স্থানীয় মান হ'ব 200 আৰু 2টো ইয়াত আছে এককৰ ঘৰত গতিকে ইয়াৰ স্থানীয় মান 2 1 বা 2 1 গুণ হ'লে 2 এতিয়া চোৱা সংখ্যা দুটা তুলনা কৰি খালী স্থানত উপযুক্ত ডাঙৰ বা সৰু বা সমান চিন বহুৱা আহা এতিয়া ইয়াত এটা দিয়া আছে A 38640 এইটো এই চিনটো যদি এনেকৈ থাকে এই যোনফালে সৰু হৈ আহে চিনটো সেইফালে সৰু আৰু এইফালে যোনফালে বহল থাকে এই সাইডৰটো ডাঙৰ গতিকে এতিয়াও 38640 তকে 48694 টো ডাঙৰ গতিকে চিনটো কেনেকৈ বহাইছে ডাঙৰটো ফালে এনেকৈ বহলকে আৰু সৰুটো ফালে এনেকৈ সৰু ঠিক আছে বুজি পাইছা ডাঙৰটো সদায় এইফালে আৰু মানে ডাঙৰটো ফালে বহলটো আৰু সৰুটো ফালে মিহিখিনি আগটো ঠিক আছে এতিয়া আমি বি টো চাওঁ একক দশক শতক হাজাৰ অযুত লাখ একক দশক শতক হাজাৰ অযুত এইটো হ'ল একক দশক শতক হাজাৰ অযুত মানে 10040 আৰু এইটো কি আছে 10004 এ কোনটো ডাঙৰ হ'ব এইটো কেনেকৈ চাব লাগে মই কৈছিলোঁ প্ৰথমতে আমি চাই লওঁ 10000 সংখ্যাটো একেই আছে তাৰপিছত 00 একেই আছে 00 ইয়ালৈকে একেই আছে একক দশক শতকলৈকে এইখিনিলৈকে একেই আছে শতকলৈকে ইয়াতো তিনিটা সংখ্যা একেই আছে প্ৰথম অংক ইয়াৰ অংক তিনিটা একেই আছে ইয়াতো একেই আছে কিন্তু ইয়াত দশকৰ ঘৰত আছে ইয়াত 0 ইয়াত আছে 4 গতিকে এইটো সংখ্যা ডাঙৰ হ'ব আৰু তেতিয়া আমি চিহ্নটো কেনেকৈ বহাম এফালে ডাঙৰ কাৰণে আমি এনেকৈ বহাম ঠিক আছে তাৰপিছত চি টো চোৱা 87878
ইয়াতো আছে 87877 ইয়াত দশকলৈকে দুইটাতে একেই আছে এতিয়া আমি চাম এককত কি আছে এককত ইয়াত 7 আছে ইয়াত 8 আছে গতিকে এইটো সংখ্যা ডাঙৰ তে দিটো চোৱা 6060 একে আছে শতকত ইয়াত 0 আছে শতকত ইয়াত 6 আছে এইটো ডাঙৰ গতিকে হ'ব এইটো সংখ্যা ডাঙৰ 60060 আৰু 60600 60600 টো 60060 কৈ ডাঙৰ তাৰপা ইটো চোৱা 10243 আৰু এটা আছে 11000 11000 আৰু 10243 আমি জানো 10000 তকে 11000 ডাঙৰ কিন্তু আমি চাওঁ ইয়াত প্ৰথমতে চাওঁ আমি অযুতৰ ঘৰত চালো অযুতৰ ঘৰত ইয়াত 1 আছে ইয়াতো 1 আছে ঠিকই আছে তাৰ পিছত হাজাৰৰ ঘৰত চাওঁ ইয়াত 0 আছে ইয়াত 1 আছে গতিকে এইটো সংখ্যা ডাঙৰ ইয়াত চোৱা 44232 আৰু ইয়াত 42432 ইয়াত 44 আছে ইয়াত 42 আছে হাজাৰৰ ঘৰত 4 আছে ইয়াত 2 আছে গতিকে এইটো হ'ব ডাঙৰ 44000 টো 42000 কে ডাঙৰ গতিকে মিডিম 44232 আৰু 42432 ইয়াত আছে 32098 ইয়াত আছে 32098 দুইটা একে আছে গতিকে এইটো কি চিন হ'ব সমান অযুতৰ ঘৰত চালো হাজাৰৰ ঘৰত চালো শতকত চালো দশকত চালো এককত চালো আটাইকেইটাতে একেই আছে 32098 এইটো 32098 ঠিক আছে এতিয়া ইয়াত আকৌ অযুতৰ ঘৰত চালো 1 ইয়াতো চালো 1 অযুতৰ ঘৰ হাজাৰত চাওঁ ইয়াত 0 ইয়াত 1 গতিকে কোনটো ডাঙৰ এইটো ডাঙৰ 10000 তকে 10000 10তকে 11000 10 ডাঙৰ গতিকে এইটো ডাঙৰ ইয়াত দিয়া আছে চোৱা মন কৰা সংখ্যাৰ ডাঙৰ সৰু তুলনা কৰোঁতে স্থানীয় মান চাইহে কৰিব লাগে প্ৰথমতে সংখ্যাটোৰ বাওঁফালৰ পৰা এটা এটাকৈ স্থান চাই যাব লাগে এতিয়া আমি বাওঁফালৰ পৰা চাইছিলো হয়নে তাৰ পিছত একে অংক পালে পাছলৈ গৈ থাকিব লাগে ইয়াত চোৱা একে অংক পাইছো কাৰণে পাছলৈ গৈ আছো 87 আকৌ 87 তাৰ পিছত শেষৰটো ইয়াত এককৰ ডাঙৰ আছিল কাৰণ এইটো সংখ্যাটো ডাঙৰ হ'ল ঠিক তেনেকৈ আমি পাছলৈ চাই গৈ থাকিব লাগে একে অংক পালে পাছলৈ গৈ থাকিব লাগে ধৰা হ'ল দুটা সংখ্যা 6251 আৰু 6235 ইহঁতৰ হাজাৰৰ ঘৰত একে অংক আছে হাজাৰ ঘৰত একে আছে 6 একে আছে তাৰ পিছত শতকৰ অংক দুটাও একে আছে 2 একে আছে তাৰ পিছত আমি চাম তাৰ পিছত দশকত অংক দুটা প্ৰথমটোত ইয়াত 5 আছে আৰু পাছৰটোত কি আছে 3 আছে যেহেতু 5 3তকৈ ডাঙৰ গতিকে 6251 সংখ্যাটো 6235 তকৈ ডাঙৰ অৰ্থাৎ 6251 greater than 6235 6251 6235 তকৈ ডাঙৰ 6251 6235 তকৈ ডাঙৰ হ'ব এতিয়া চোৱা মই কোন ভাবি চাওঁ আহা মই এটা 5 অংক বিশিষ্ট সংখ্যা 5 অংক বিশিষ্ট সংখ্যা বুলি কৈছে তেওঁ কৈছে মই 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ ঠিক আগৰ সংখ্যাটো মই 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ ঠিক আগৰ সংখ্যাটো 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল
999 999 আৰু তাৰ ঠিক আগৰ সংখ্যাটো কি হ'ব 998 হয়নে তাৰপিছত এতিয়া চোৱা মানে 998 999 ঠিক আগৰ সংখ্যাটো 998 তে অযুতৰ স্থানত থকা অংকটো দহক আৰু এককৰ স্থানত থকা অংক দুটাৰ পাৰ্থক্য দহকৰ ঘৰত আছে 9 এককত আছে 8 গতিকে অযুতত কি হ'ব ইয়াৰ পাৰ্থক্য হ'ব 9 পৰা 8 গলে হ'ব 1 আৰু হাজাৰ স্থানত থকা অংকটো হ'ল তোমাৰ শ্ৰেণীটো হাজাৰ স্থানত কি আছে তোমাৰ শ্ৰেণীটো মানে তোমাৰ শ্ৰেণীটো 5 এই সংখ্যাটো হ'ব লাগে 15998 হয়নে আৰু ইয়াত কেইটা অংক বিশিষ্ট বুলি কৈছিলে এটা দুটা তিনটা চাৰিটা পাঁচটা হয়নে গতিকে অংকটো হ'ব এইটো 15998 হ'বনে 15998 ইয়াৰ পিছত চোৱা চিন্তা কৰি খালী ঠাইবোৰ পূৰণ কৰা 95072 নৰ স্থানীয় মান কিমান ইয়াত আছে 9 টো কি স্থানত আছে চোৱা একক দহক শতক হাজাৰ অযুত বা এইটো কি বুলি ক'ব পাৰি 10000 বুলি ক'ব পাৰি অযুতৰ স্থান থাকিলে এটা কিমান হ'ব 9 অযুত বা 90000 হয়নে এই সংখ্যাটো হ'ব 9 অযুত বা 90000 10000 90000 ইয়াৰ পিছত চোৱা বিটো আছে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব দিছে এতিয়া মই আগতে ইয়াৰ আগত কৈ দিছিলো হয়নে 1 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি 1 আটাইতকৈ ডাঙৰ সংখ্যাটো 9 ঠিক তেনেকৈ 2 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সৰু 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সৰু আৰু 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সৰুটো কৈ দিছিলো এটো তোমালোকে এটা নিজে পাইবা নাই চোৱা এতিয়া 4 অংক বিশিষ্টৰে আৰম্ভ হোৱা সংখ্যা কোৰ পৰা আৰম্ভ হয় 4 অংকৰে 999 লৈকে কি হ'ল তিনটা অংক হয়নে 999 ঠিক পিছৰ সংখ্যাটো কি হ'ব 4 অংকৰে আৰম্ভ হ'ব 4 অংকৰে আৰম্ভ হোৱা মানে আটাইতকৈ সৰু সংখ্যাটো হৈ যাব কিমান 1000 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব 1000 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব 9999 ইয়াত কেইটা অংক আছে চোৱা 1 2 3 4 আৰু ইয়াতো 1 2 3 4 আৰু ইয়াৰ ঠিক পিছৰ সংখ্যাটো কিমান হ'ব 10000 হৈ যাব আৰু 10000ত কেইটা অংক থাকিব 10000 থাকিব 5টা অংক হয়নে একক দহক শতক হাজাৰ অযুত ইয়াত থাকিব এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো 1000 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো 9999 এতিয়া দিলে সি 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো কি হ'ব 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ল 1000 আৰু তাতকৈ আগৰ সংখ্যাটো কি হ'ব আমি কৈছিলো এটো 999 হয় তাৰ পিছত কিমান যোগ 0 হলে 4563 হ'ব এতিয়া এটো হ'ব 4563 লগত যদি আমি 0 যোগ কৰো 0 যোগ কৰিলে সংখ্যাটো একে থাকিব হয়নে 0 মানে এটাও নাই গতিকে 4563 লগত 0 যোগ কৰিলে হ'ব 4563 আৰু এতিয়া দিয়া আছে চোৱা ইয়াৰ পিছৰটো কিমানৰ পৰা 1000 বিয়োগ কৰিলে হ'ব 9000 ভাই পেলে কোৱাচোন কিমানৰ পৰা 1000 বিয়োগ কৰিলে 9000 হ'ব 10000 ৰ পৰা 1000 বিয়োগ কৰিলে আমি 9000 পাম তাৰ পিছত আছে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত 1 যোগ কৰিলে কিমান অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পোৱা যাব 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান কৈছিলো তাৰ লগত 1 যোগ কৰিলে কি হ'ব তেতিয়া 5 অংক বিশিষ্ট হৈ যাব
4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হৈ যাব হ'ল 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9999 আৰু তাৰ লগত 1 যোগ কৰি দিলে হৈ যাব 10000 আৰু 10000টো হ'ব 5 অংক বিশিষ্ট সংখ্যা হয়নে আৰু 5 অংক বিশিষ্ট সংখ্যাৰ আটাইতকৈ সৰুটো হ'ব 10000 তাৰপিছত 2001 2002 এনেকৈ বাঢ়ি গৈ থাকিব তে জানিলো আহা 5 অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত 1 যোগ কৰিলে 6 অংকৰ আটাইতকৈ সৰু সংখ্যাটো অৰ্থাৎ একক দশক শতক হাজাৰ অযুত লাখ পোৱা নাযাবনে 1 লাখ পোৱা নাযাবনে 6 অংকৰ আটাইতকৈ সৰু সংখ্যা কি হ'ল 1 লাখ এই সংখ্যাটোৰ নাম 1 লাখ হ'ব এবাৰ চোৱা বৃত্ত আৰু বৰ্গত কি উপযুক্ত সংখ্যা বহিব চিন্তা কৰি লিখা বৃত্ত আৰু ইফালে আছে বৰ্গ আমি প্ৰথমতে বৃত্তটো চাই লওঁ দেখ দিয়া আছে 905 যোগ 305 সমান 1210 905 আৰু 305 যোগ কৰিলে কিমান হ'ব 1210 দিয়া আছে 1000 যোগ 210 মানে 1210 1210 বা 1210 এতিয়া আমি তেনেকৈ লিখি দিব পাৰোঁ ধৰি লোৱা 600 আৰু 610 যিকোনো সংখ্যা লিখিব পাৰি 1210 হ'ব লাগে খালি দুইটা যোগ কৰিলে 600 আৰু 610 হ'লে 1210 হ'ব এতিয়া যদি আমি ঠিক তেনেকৈ ইয়াত লিখোঁ 405 যোগ 805 8 আছে 12 আৰু 5 আছে 10 1210 হয়নে এতিয়া আমি বিটো চাওঁ বিটো ইয়াত কিমান হ'ব লাগে 9 হ'ব লাগে আৰু ইয়াতো 9 হ'ব লাগে ইয়াতো 9 হ'ব লাগে আৰু তিনিটা সংখ্যা লিখিব লাগে যাতে আটাইকেইটা যোগ কৰিলে 9 হয় এতিয়া ধৰি লোৱা 5 2 2 5 2 7 7 2 9 ইয়াত 1 লিখা আছে ইয়াত যদি আমি 6 লিখি দিওঁ 6 কে 7 7 2 9 তাৰপিছত এইটো তোমালোকে নিজৰ মতে লিখিব পাৰা কোনো ইয়াত নিয়ম দি দিয়া নাই তোমালোকে খালি তিনিটা সংখ্যা মিলাই পেলাই 9 হ'ব লাগে ইয়াত আছে তোমাৰ 9 একো দিয়া নাই এটা যদি আমি 4 লিখি দিওঁ 4 ইয়াত যদি আমি 2 লিখো 4 2 6 6 3 9 ঠিক আছে এনে কৰিব পাৰা তাৰপিছত ইয়াতো 9 আছে ইয়াত 4 দিয়া আছে লিখি দিওঁ আমি যদি ইয়াত 2 লিখো ইয়াত 3 2 3 5 5 4 9 ইয়াত 1 দিয়া আছে ইয়াত যদি আমি ইয়াত যদি আমি 4 লিখো 4 1 5 5 4 9 ইয়াত 5 দিয়া আছে 5 দিয়া আছে 5 2 7 7 2 9 বা বেলেগো লিখিব পাৰা 5 1 6 6 3 9 এনেকৈ লিখিব পাৰা তে লিখো আমি যদি আমি লিখো 3 1 4 4 5 9 আৰু তোমালোকে তেনেকৈ বেলেগ সংখ্যা লিখিব পাৰা ইয়াৰ পিছত আমি চাওঁ স্থানীয় মানৰ তালিকাখন চাই ডাঙৰ সংখ্যা পঢ়াৰ নিয়ম জানি লওঁ আহা ইয়াত এখন স্থানীয় মানৰ তালিকা দিয়া আছে হয়নে এতিয়া কেনেকৈ আমি পঢ়িব লাগে চাওঁ আহা প্ৰথমতে চোৱা ইফালৰ পৰা এককৰ গোট এককৰ গোটত কি আছে একক দশক আৰু শতক এককত এটা অংক দশকত দুটা অংক আৰু শতকত থাকে তিনিটা অংক তাৰপিছত একক 1 আৰু দশক হ'লে 10 আৰু শতক হ'লে
শ বা এশ। তাৰপিছত হাজাৰত আছে 4টা অংক, হাজাৰ। তাৰপিছত 10,000 বা 1 অযুতত আছে 5টা অংক, হয়নে? তাৰপিছত লাখত আছে 1 লাখ আৰু 10 লাখ। 1 লাখত 6টা অংক, 10 লাখত 7টা অংক। 10 লাখটো 1 নিযুত বুলিও কয়। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত। তাৰপিছত আহি গ'ল কোটি। 1 কোটিত 8টা অংক, 1, 2, 3, 4, 5, 6, 7, 8টা। 1 কোটিত 8টা অংক আৰু 10 কোটিত 9টা অংক, হয়নে? এতিয়া এটা সংখ্যা দিয়া আছে তলত, চোৱা। 4, 1, 6, 5, 8, 9, 4, 7, 3। এই সংখ্যাটো কিমান হ'ব? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, আৰু এইটো আছে 10 কোটিৰ ঘৰত। গতিকে হ'ব 41 কোটি। লাখৰ ঘৰত আছে 65 লাখ, হাজাৰৰ ঘৰত আছে 89, গতিকে 89,000। তাৰপিছত একৰ গোটত আছে শতক 473, মানে 41 কোটি 65 লাখ 89,473। এতিয়া ওপৰৰ তালিকাখনৰ শেষৰ শাৰীত থকা সংখ্যাটো কিমান চাওঁ আহা। এককৰ গোটত থকা অংক হৈছে 4, 7 আৰু 3, গতিকে তাৰ স্থানীয় মান 4, 7, 3। হাজাৰ গোটত থকা অংক হৈছে 8, 9, গতিকে তাৰ স্থানীয় মান 89,000, 89,000। লাখৰ গোটত থকা অংক হৈছে 6, 5, গতিকে তাৰ স্থানীয় মান 65 লাখ। কোটিৰ গোটত থকা অংক হৈছে 4 আৰু 1, গতিকে তাৰ স্থানীয় মান 4, 1 বা 41 কোটি। গতিকে সংখ্যাটো হ'ব 41 কোটি 65 লাখ 89,473। ডাঙৰ সংখ্যা এটা সহজে পঢ়াৰ সুবিধাৰ বাবে সোঁফালৰ পৰা ক্ৰমে 3টা আৰু তাৰ পাছত 2টা অংক এৰি কমা দি যাব লাগে। যেনে এই সংখ্যাটো প্ৰথমতে 3টা এৰি পেলাই কমা, তাৰপিছত 2টা এৰি কমা, তাৰপিছত 2টা এৰি কমা, তেতিয়া পঢ়িবলৈ সুবিধা হয়। এতিয়া এইটো আমি সংখ্যাটো গম পাই যাম। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। গতিকে 37 কোটি 59 লাখ 63,109। এইদৰে পঢ়িবলৈ সহজ হয়। এতিয়া চোৱা, তলৰ সংখ্যাটো চোৱা আৰু পঢ়িবলৈ চেষ্টা কৰা। এই সংখ্যাটো চাই পেলাই পঢ়িবলৈ চেষ্টা কৰিবলৈ কৈছে। এতিয়া হ'ল 9 একক, 9 পূৰণ 1 সমান 9। 0 দশক, 0 পূৰণ 10 সমান 0। 2 শতক, 2 পূৰণ 100 সমান 200। এতিয়া 6 হাজাৰ, 6 পূৰণ 1000 সমান 6000। 3 10,000, অযুত বা 10,000 বুলি কয়। 3 10,000, 3 পূৰণ 10,000 সমান 30,000। এতিয়া 7 আছে লাখত, গতিকে 7 পূৰণ 1 লাখ সমান 7 লাখ। এতিয়া 1 আছে 10 লাখৰ ঘৰত, নিযুত বা 10 লাখৰ ঘৰত আছে, গতিকে 1 পূৰণ 10 লাখ সমান 10 লাখ। 5 আছে কোটিত, হয়নে? 5 কোটি, 5 পূৰণ 1 কোটি সমান 5 কোটি। আৰু 4 আছে 10 কোটিত, গতিকে 4 পূৰণ 10 কোটি সমান 40 কোটি। এই সংখ্যাটো পঢ়িলে হ'ব 4 কোটি আৰু 40 কোটি আৰু 5 কোটি, মানে 45 কোটি 17 লাখ 36,209, হয়নে? সংখ্যাটো হ'ব 45 কোটি 17 লাখ 36,209। এতিয়া মন কৰিবলৈ কৈছে, মন কৰা, কোনো এটা সংখ্যা স্থানীয় মানৰ সোঁফালৰ পৰা বাওঁফাললৈ 10 গুণকৈ বাঢ়ি যায়। সোঁফালৰ পৰা বাওঁফাললৈ 10 গুণকৈ বাঢ়ি যায়। এইটো হৈ গ'ল একক, ইয়াৰ 10 গুণ হৈ গ'ল দশক, হয়নে? ইয়াৰ 10 গুণ হৈ গ'ল শতক, 10 পূৰণ 10 হ'লে 100, তেনেকৈ 10 গুণকৈ বাঢ়ি গৈছে। 100ৰ পৰা 10 গুণ হ'লে হাজাৰ, 1000 10 গুণ হ'লে 10,000, 10,000 10 গুণ হৈ গ'লে কোটি, লাখ, আৰু লাখৰ 10 গুণ হৈ গ'লে 10 লাখ।
10 লাখক 10 গুণ হৈ গ'লে কোটি আৰু কোটি 10 গুণ হ'লে 10 কোটি ঠিক আছে হ'ব সোঁফালৰ পৰা বাওঁফাললৈ এইফালৰ পৰা এইফাললৈ কি হয় 10 গুণকৈ এটা স্থানত 10 গুণকৈ বাঢ়ি গৈ থাকে ইয়াৰ পিছত আছে সংখ্যাৰ প্ৰক্ৰিয়াসমূহ ভিডিঅ'টো দীঘল হৈ গৈছে কাৰণে আজি আমি এইটো ভিডিঅ'ত ইমানখিনিলৈকে কৰোঁ ইয়াৰ পিছৰ ভিডিঅ'ত আমি সংখ্যাৰ প্ৰক্ৰিয়াসমূহ যোগ বিয়োগ আৰু তাৰ পিছৰ পাঠসমূহ কৰি যাম আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ